নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব, যাৰ বাবে আপুনি আপোনাৰ কাম ভালদৰে কৰিব পাৰিব। যদি আপুনি ইতিমধ্যে কোনো পাৰিবাৰিক সিদ্ধান্তৰ সন্মুখীন হৈ আছে বা হৈছে, তেন্তে সেয়াও নাইকিয়া হৈ যাব। সমাজতো আপোনাৰ সন্মান বৃদ্ধি হোৱা দেখিব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি আপোনাৰ আত্মীয়ৰ সমৰ্থনো পাব। এই সময়ছোৱাত সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক মজবুত হ'ব। আপোনাৰ কোনোবা দূৰৰ আত্মীয়ই আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনি তেওঁৰ পৰা কিছু কামত সহায় পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰে, তেন্তে এই মাহত আপুনি আপোনাৰ চাকৰিত পৰিৱৰ্তন আনিব পাৰিব। পুৰণি কোম্পানী এৰি নতুন কোম্পানীত যোগদান কৰিব পাৰে। যদি আপুনি ডাঙৰ কোম্পানীত কাম কৰে, তেন্তে আপোনাৰ পৰ্টফলিও সলনি হ'ব পাৰে। চৰকাৰী বিষয়াসকলে কিবা কামৰ বাবে ওলাই যাব লাগিব পাৰে। যদি ব্যৱসায়সকলে নতুন চুক্তিৰ দিশত আগবাঢ়িছে, তেন্তে এই মাহত তেওঁলোকে ইয়াত সফলতা লাভ কৰিব। কিবা কাৰণত আপোনাৰ পুৰণি গ্ৰাহকসকলৰ খঙাল হৈ পৰিব, যাৰ ফলত আপুনি সংযম ল'ব লাগিব। আৰু তেওঁলোকে খঙাল হৈ পৰিলেও এই সমস্যাও অতি সোনকালে সমাধান হ'ব। যদি আপুনি মাটিৰ সৈতে জড়িত কোনো কামত ধন বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাই আপুনি লাভ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো অতিৰিক্ত পাঠ্যক্ৰম পঢ়ি আছে, তেন্তে এই মাহত অলপ সাৱধান হওক, কাৰণ কিবা এটা হ'ব যাৰ বাবে আপুনি এই পাঠ্যক্ৰমটো এৰিব লাগিবলগীয়া হ'ব পাৰে। কলেজত পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামত মনোনিৱেশ কৰিব, যদিও ফলাফল পাবলৈ কিছু সময় লাগিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি কেৱল ইতিবাচক ফলাফল পোৱাই নহয়, আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰাও সমৰ্থন লাভ কৰিব। আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰিব, যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অলপ অশান্ত হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু তেওঁলোকৰ পৰা আঁতৰি থাকে, তেন্তে তৃতীয় ব্যক্তিয়ে ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁ সফল নহ'ব। এই মাহটো বিবাহিত লোকৰ বাবে ভাল হ'ব আৰু নতুন সমস্যাও নাথাকিব। মাহৰ মাজভাগত আপোনাৰ পত্নী বা স্বামীৰ কিছু কথাত হতাশ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সমস্যাটো সোনকালে সমাধান হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে মাতৃৰ ফালৰ পৰা এটা ভাল প্ৰস্তাৱ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি নিজৰ ভিতৰতে এক নতুন শক্তি অনুভৱ কৰিব আৰু নতুন কাম কৰিবলৈ প্ৰেৰণা লাভ কৰিব। এই কামত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো ৰোগত ভুগি আছে, তেন্তে সেই সমস্যাটো সমাধান হ'ব। মাহৰ তৃতীয় সপ্তাহত কিছু সময়ৰ বাবে মানসিক চাপৰ কিছু
সমস্যা হ'ব পাৰে, কিন্তু বেছি দিন নাথাকিব। এনে পৰিস্থিতিত যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক, তেতিয়া আপোনাৰ মনটো শান্ত হৈ থাকিব। ৰাতিপুৱা কমেও আধা ঘণ্টা যোগাসন কৰাটো নিজৰ নিয়ম কৰি লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰে তেন্তে এই মাহত কামলৈ যোৱাৰ সময়ত সাৱধান হওক, কাৰণ দুৰ্ঘটনাৰ সম্ভাৱনা আছে। গতিকে ঘৰৰ পৰা ওলাই যাওঁতে সাৱধান হওক আৰু খৰখেদা নকৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে আগৰ তুলনাত খুবেই ভাল হ'ব। যদিও কিছুমান বিষয়ত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব, কিন্তু ধৈৰ্য বজাই ৰাখিলে সেই বিষয়টো আৰু বেছি তীব্ৰতৰ নহ'ব। যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নী বা স্বামী আৰু মাকৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখিবলৈ পোৱা গৈছে। পিতৃৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। যদি তেওঁ বা তাই ইতিমধ্যে কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, যাতে কোনো ডাঙৰ সমস্যা নহয়। মাহৰ শেষত কিবা এটা অনুষ্ঠান হ'ব পাৰে য'ত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱী আপোনাৰ ঘৰলৈ আহিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কাম কৰি আছে তেন্তে আপুনি উপকৃত হ'ব। আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাৰ কামত সুখী হ'ব আৰু কিছুমান নতুন প্ৰজেক্টটো আপোনাৰ বাটত আহিব। চৰকাৰী বিষয়াসকলে এই মাহত অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ ভাৱমূৰ্তি ক্ষতি কৰিব পৰা কাম নকৰিব, নহ'লে কথাবোৰ আৰু বেয়া হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত নতুন গ্ৰাহকৰ যোগদান আপুনি দেখিবলৈ পাব, যদিও পুৰণি গ্ৰাহকেও আপোনাক এৰি যাব পাৰে। আপুনি কোৱা কথা এটাও তেওঁলোকৰ বেয়া লাগিব পাৰে। শ্বেয়াৰ মাৰ্কেটত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহৰ মাজভাগত লাভ পাব, কিন্তু সন্তোষজনক নহ'ব। এই সময়ছোৱাত নতুনকৈ বিনিয়োগ কৰাটো পৰিহাৰ কৰক। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কলেজৰ পৰা ডিগ্ৰী সম্পূৰ্ণ লাভ কৰিছে তেন্তে এই মাহত পষ্ট গ্ৰেজুৱেশ্যন কৰাৰ কথা ভাবিব পাৰে। ইয়াত আপোনাৰ বন্ধু বান্ধৱীৰ সহযোগিতা লাভ কৰিব আৰু উপযুক্ত নিৰ্দেশনাও এজন জ্যেষ্ঠৰ দ্বাৰা প্ৰদান কৰা হ'ব। যদি আপুনি স্কুলত আছে তেন্তে আপুনি এটা নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰে, যিটো ভৱিষ্যতে উপকাৰী হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা পাব। আপোনাৰ মনোযোগ পৰীক্ষাৰ পৰিৱৰ্তে অন্য কামত কেন্দ্ৰীভূত হ'ব আৰু কেৱল তাতেই কেৰিয়াৰ গঢ়াৰ কথা ভাবিব। অৱশ্যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে আপোনাৰ ছিনিয়ৰসকলৰ পৰা পৰামৰ্শ লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিবাহিত তেন্তে আপোনাৰ পত্নীয়ে বা স্বামীয়ে নতুন চাকৰি বা নতুন কাম পাব পাৰে, যিয়ে আপোনালোক দুয়োৰে আৰ্থিক অৱস্থা উন্নত কৰিব। যদি আপুনিও কাম কৰে তেন্তে দুয়োজনে একেলগে নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে, যাতে ভৱিষ্যতে সুৰক্ষিত হয়। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাজনে আপোনাৰ পৰা সহায়ৰ আশা কৰিব, কিন্তু আপুনি সেই কামত অক্ষম হ'ব। ইয়াৰ বাবে দুয়োৰে সম্পৰ্কত উত্তেজনা আহিব আৰু যুক্তিও হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি শীতল মনেৰে চিন্তা কৰিব লাগিব, অন্যথা বিষয়টো তীব্ৰতৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ,
এই মাহটোৱে আপোনাৰ স্বাস্থ্যৰ বাবে নিশ্চিত ফলাফল কঢ়িয়াই আনিছে। যদি আপোনাৰ হাঁফানি বা কোনো শ্বাস প্ৰশ্বাসজনিত সমস্যা আছে তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক। মাহৰ প্ৰথম সপ্তাহত কোনো সমস্যা নহ'ব যদিও দ্বিতীয় সপ্তাহলৈকে স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আপোনাক আমনি কৰিব পাৰে। মাহৰ মাজভাগত অস্থিৰতা হ'ব পাৰে, যাৰ বাবে আপুনি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। কিন্তু ধৈৰ্যৰে কাম কৰিলে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। অস্থিৰতা দূৰ কৰিবলৈ ধ্যান কৰিবলৈ চেষ্টা কৰিলে ভাল ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ তৃতীয় সপ্তাহত তেওঁক এনেকুৱা একো নক'ব যিয়ে পিছলৈ আপোনাৰ বাবে দিগদান্তৰ সৃষ্টি কৰিব পাৰে। যিকোনো কথা শ্বেয়াৰ কৰাৰ সময়ত সদায় ইয়াৰ ভৱিষ্যতৰ পৰিণতি আগতীয়াকৈ অনুমান কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সংযোগ স্থাপন কৰিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য কিছুমান ভিডিঅ'ত আপোনাক লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।